हेलो फ्रेंड्स आज এইটো ভিডিওত আপোনালোকৰ লগত কম্পোজিশনত অফ্লক্সাচিন অনিডাজল থকা যেটো ট্যাবলেট আছে মার্কেটত আপোনালোকে O2 ট্যাবলেট হিচাপে পাই যায় বা জেনফ্লক্স OZ এনেকুৱা ব্র্যান্ড নেমত আপোনালোকে ফাৰ্মাসী ট্যাবলেটটো পাই যাব তো এই ট্যাবলেটৰ বিষয়ে গোটেইখিনি এই ট্যাবলেটৰ ইউজৰ বিষয়ে আলোচনা কৰিম যে কেনেকুৱা পেশেন্টক এই ট্যাবলেটটো দিয়া হয় কি বেমাৰৰ ক্ষেত্ৰত এই ট্যাবলেট আপোনালোকে ইউজ কৰিব পাৰে বা ইয়াৰ ডোজৰ বিষয়ে গোটেইখিনি আলোচনা কৰিম যে আপোনালোকে দিনত কেইটাকে ট্যাবলেট এটো লব পাৰে বা কিমান দিন লব লাগে এটো ট্যাবলেট আৰু ইয়াৰ উপৰেও ইয়াৰ কিবা এটো ট্যাবলেট ললে কিবা আপোনালোকৰ সাইড এফেক্ট হ'ব পাৰে নেকি তাৰ বিষয়ে গোটেইখিনি আলোচনা কৰিম তো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে কৈছো যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থব কাৰণ এটো চেনেলত প্ৰত্যেক সপ্তাহতে নতুন মেডিচিনৰ ওপৰত এটা ভিডিও বনোৱা হয় আৰু এটো চেনেলত আপলোড দিয়া হয় আৰু নতুন মেডিচিনৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থব তো फ्रेंड्स এই O2 ট্যাবলেটটো এটা এন্টিবায়োটিক মেডিসিন হয় আৰু ব্যাকটেৰিয়েল ইনফেকশন ঠিক কৰিবৰ কাৰণে এই মেডিসিনটো ইউজ কৰা হয় আৰু এটো মেডিসিনৰ যদি ইউজৰ কথা আলোচনা কৰিব যাও প্ৰধান ইউজ কেইটামান ক'ব গলে তেতিয়াহলে আপোনাৰ প্ৰধান ইউজটো হৈছে আপোনাৰ গ্যাস্ট্ৰোইন্টেষ্টাইনাল ইনফেকশনৰ ফলত যেটো আপোনাৰ লুজ মোশন হয় লুজ মোশন হলে যেনেকৈ ডায়ৰিয়া হওক বা ডিসেন্ট্ৰি হওক ডায়ৰিয়া হলে যেনেকৈ একদম পাতল পায়খানা হৈ যায় পায়খানাটো একদম পাতল পানী হৈ যায় বা ডিসেন্ট্ৰিৰ ক্ষেত্ৰত যেটো আপোনাৰ মল যায় বা মিউকাস টাইপৰ বিজল টাইপৰ হৈ যায় পায়খানাটো তো এনেকুৱা ক্ষেত্ৰত এই O2 ট্যাবলেটটো বহুত ভাল ৰিজাল্ট দেখায় পেশেন্টক এই ট্যাবলেটটো দিলে ফুল কোর্স এটা কৰিলে এই ট্যাবলেটটো বহুত ভাল ৰিজাল্ট দেখায় এই ডিসেন্ট্ৰি বা ডায়ৰিয়াৰ ক্ষেত্ৰত আৰু আপোনাৰ ইউৰিন ইনফেকশনৰ ক্ষেত্ৰতো যেটো ইউৰিনাৰী ট্ৰেক ইনফেকশন হয় যেটো UTI বুলি কোৱা হয় তো এই প্ৰবলেমটো পেশেন্টৰ পেশাবৰ ৰাস্তাত বহুত জ্বলন অনুভৱ কৰে পেশাব কৰা টাইমতো বেছি জ্বলন অনুভৱ কৰে কাৰণ পেশাবৰ ৰাস্তাত কিছুমান সৰু বগা ফুসুৰি নিচিনা কিছুমান সৰু ঘাও হৈ যায় যাৰ ফলত পেশাব কৰা টাইমত বহুত জ্বলন অনুভৱ কৰে তাতে ব্যাকটেৰিয়েল ইনফেকশন হৈ যায় তো এই প্ৰবলেমটো ঠিক কৰিবৰ কাৰণে পেশেন্টক এই O2 ট্যাবলেটটো দিয়া হয় আৰু ইয়াৰ উপৰিও কিছুমান পেশেন্টৰ কাণত ব্যাকটেৰিয়েল ইনফেকশন হৈ যায় ইয়াৰ ইনফেকশন হৈ যায় তো এনেকুৱা হলে পেশেন্টৰ কাণটো বহুত বিষ অনুভৱ কৰে কাণত বহুত বিষ হয় আৰু আপোনাৰ লাহে কৈ কাণত পুজ জমা হৈ যায় কাণৰ পৰা পুজ ওলাব আৰম্ভ কৰে তো এনেকুৱা এই যেটো ব্যাকটেৰিয়েল ইনফেকশন হৈ যায় এই কাণৰ ইনফেকশনৰ কাৰণেও পেশেন্টক এই O2 ট্যাবলেট এডভাইস কৰা হয় খাবৰ কাৰণে আৰু আপোনাৰ কিবা দাঁতৰ প্ৰবলেম হলেও যদি ধৰক আপোনাৰ দাঁতটো বহুত বিষাইছে বা দাঁতৰ আলু ফুলিছে তাৰ পৰা তেজ ওলাইছে এনেকুৱা যদি আপোনাৰ দাঁতৰ কিবা প্ৰবলেম হয় তাৰ ফলত যদি আপুনি ডেন্টিষ্টৰ ওচৰতো যায় দেখাবৰ কাৰণে তেতিয়া ডেন্টিষ্টৰ দ্বাৰা বহুত পেশেন্টক এই O2 ট্যাবলেটটো এডভাইস কৰা দেখা পোৱা যায় খাবৰ কাৰণে আৰু যদি ইয়াৰ ওপৰত যদি আপোনাৰ দাঁতৰ যদি সাৰ্জাৰি কৰিব লগা থাকে তেতিয়াহলে ডক্টৰে এই O2 ট্যাবলেটটো পেশেন্টক এডভাইস কৰে আগতে খাবৰ কাৰণে কাৰণ অপাৰেচনৰ পাছত যাতে আপোনাৰ মুখত যাতে দাঁতত যাতে কোনো ব্যাকটেৰিয়া ইনফেকশন কৰিব নোৱাৰে সেই কাৰণে এই O2 ট্যাবলেটটো এডভাইস কৰে তো প্ৰধানত এইকেইটা বেমাৰতে ডক্টৰক বেছিকৈ O2 ট্যাবলেটটো প্ৰেসক্ৰাইব কৰা দেখা পোৱা যায় বা প্ৰয়োজন অনুযায়ী বেলেগ বেমাৰৰ ক্ষেত্ৰতো ডক্টৰে এই O2 ট্যাবলেটটো প্ৰেসক্ৰাইব কৰিব পাৰে আৰু এই O2 ট্যাবলেটৰ ডোজৰ কথা আলোচনা কৰিব গলে তো ইয়াৰ তো ডোজটো সদায় মই আগৰ ভিডিওটো কৈছো যে ডোজ সদায় পেশেন্টৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে পেশেন্টৰ বডি ওয়েটৰ ওপৰত নিৰ্ভৰ কৰে বা বেমাৰৰ কন্ডিশনৰ ওপৰত ইয়াৰ ডোজ নিৰ্ভৰ কৰে তো তথাপিতো ইয়াৰ যেটো এডাল্ট কমন ডোজ হয় তেতিয়া ইয়াৰ কমন ডোজটো হ'ব আপোনাৰ এটাকে ট্যাবলেট দিনত 2 টাইম আপুনি ল'ব পাৰে ৰাতিপুৱা একটা আৰু ৰাতি এটা ভাত খোৱাৰ পিছত 12 আৱাৰলি আপুনি ট্যাবলেটটো ল'ব পাৰে আৰু 5 দিন বা 7 দিনলৈকে এই ট্যাবলেটটো আপুনি ল'ব পাৰে আৰু এই O2 ট্যাবলেটৰ সাইড এফেক্টৰ কথা আলোচনা কৰিব গলে তো সাইড এফেক্ট কিছুমান দেখা যায় সৰুৰা সাইড এফেক্ট দেখা যায় তো কিছুমান পেশেন্টৰ স্কিন এলাৰ্জি হ'ব পাৰে স্কিনটো কবত ৰঙা পৰিব পাৰে অলপ ইচিং হ'ব পাৰে খুজাব পাৰে বা নজিয়া বমি ভাব হ'ব পাৰে আপোনাৰ বা ভমিটিং হ'ব পাৰে কিছুমান পেশেন্টৰ সাইড এফেক্ট হিচাপে বা কিছুমান পেশেন্টক আকৌ খানা খাব মন নাযায় যেটো লছ অফ হেপাটাইটিস বুলি কোৱা হয় খানা খাব মন নাযায় এটো সাইড এফেক্ট হিচাপে দেখা পোৱা যায় বা কিছুমান পেশেন্টৰ হেডেক হ'ব পাৰে মাথা বিষ হ'ব পাৰে তো এনেকুৱা কিছুমান সৰুৰা সাইড এফেক্ট দেখা যায় O2 ট্যাবলেটৰ পৰা তো এনেকুৱা সাইড এফেক্ট বা ইয়াৰ উপৰি কিবা আননোন সাইড এফেক্ট পালে আপোনালোকে ওচৰৰ ডক্টৰ সাহেবৰ কনসাল্ট কৰিব বা ওচৰৰ আপোনাৰ ফাৰ্মাসিষ্টৰ লগত কনসাল্ট কৰিব তাৰ পিছতে আপোনালোকে মেডিচিনটো ল'ব
আৰু এই টেবলেটটো লৈ থকা সময়ত কিছুমান সাৱধানতা মানি চলিলে টেবলেটৰ ৰিজাল্টটো বেছি ভাল পোৱা যায় বা ছাইড এফেক্ট হোৱাৰ চান্স কমি যায় মেডিচিনটোৰ পৰা। যেনেকুৱা আপোনাৰ গাখীৰ হওক বা গাখীৰৰ পৰা বনোৱা কিছুমান প্ৰডাক্ট, এনেকুৱা কিছুমান খাদ্যবস্তু কমকৈ খাব লাগে বা খাব নালাগে কেইদিনমান। বা আপুনি যিটো ড্ৰিংক কৰে, এলকহল লয়, যিটো এলকহলটোও খাব নালাগে, এলকহল ল'ব নালাগে। বা আৰু এটা এডভাইচ দিয়া হয় আপোনাক পানী বেছি পৰিমাণে খাব লাগে এই O2 টেবলেটটো ল'লে। তো এইকেইটা সাৱধানতা মানি চলিলে এই টেবলেটটোৰ ৰিজাল্ট ভাল পোৱা যায় আৰু আপোনালোকৰ ছাইড এফেক্ট হোৱাৰো চান্স কম হৈ যায়।